লোকে কৈছিল কাকো খাতিৰ কৰিব নালাগে। অটপসি ৰিপৰ্টটো আনিলা? মাৰ্ডাৰ কনফাৰ্ম হয়। আপুনি অনুমতি দিলেই আমি একশ্যন ল'ব পাৰোঁ। নালাগে, এই কথাখিনি আগবঢ়াটো এমএলএ ছাৰে নিবিচাৰে। গতিকে গোটেই এভিডেন্সখিনি ডিছমিছ কৰি কেছটো এক্সিডেণ্ট বুলি ডিক্লেয়াৰ কৰা। ছাৰ, এইটো আপুনি কি কৈছে? ন্যায় দিয়াটো আমাৰ দায়িত্ব। মই আৰু মোৰ টীমটোৱে দিন ৰাত কষ্ট কৰিছো আৰু নিয়ম নিশিকাবি। ৰাজনীতিৰ চক্ৰবেহুত সোমাই নিজৰ লগতে পৰিয়ালৰ অনিষ্ট নকৰিবি। বিনিময়ত কি লাগে সেইটো ক। ছাৰ, মই সাধাৰণ ঘৰৰ ল'ৰা। দৰমহা কেইটাই যথেষ্ট। মই মোৰ কৰ্মৰ অপমান কৰিব নোৱাৰো। ভাবি চাবা, নিজে বিপদ মাতি লৈছা কিন্তু। কলি যুগত ন্যায় পাবলৈ বিপদৰ সন্মুখীন হ'বই লাগিব। তথাপিও ৰাজনীতিৰ পূজাত ন্যায় লুকাই যাবলৈ নিদিও। কাৰণ এজন মহৎ লোকে কৈছিল কাকো খাতিৰ কৰিব নালাগে।